হেল্ল' ডিয়াৰ ষ্টুডেণ্ট, কি খবৰ তোমালোকৰ? আজি এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকক মই ক্লাছ 10ৰ গণিতৰ পুনৰালোচনা চেপ্টাৰৰ কিছুমান বিশ্লেষণো দিম। ইম্পৰ্টেণ্ট বস্তু কিছুমান আছে, পাঠটো আৰম্ভণি কৰাৰ আগত কিছুমান ইন্ট্ৰডাকশ্যন বস্তু থাকে, সেইখিনি তোমালোকক বুজাই দিম আৰু লগতে তোমালোকক R1 এক্সাৰচাইজটো তোমালোকক আজি সমাধান কৰি দিম। তোমালোকে ক্লাছ 9তো এই চেপ্টাৰটো পাইছিলা পুনৰালোচনা মানে কি? তোমালোকে 6, 7, 8ত যিখিনি বস্তু পঢ়ি আহিছা সেইখিনি এবাৰ ৰিকল হিচাপে তোমালোকক এই চেপ্টাৰত দিছে। তে তোমালোকে একদম নিশ্চিন্ত মনে এই ভিডিঅ'টো সম্পূৰ্ণ চোৱা। এই ভিডিঅ'টো চোৱাৰ পিছত তোমালোকে বেলেগ একো নাচালিও হৈ যাব, গোটেই সম্পূৰ্ণ ডাউট তোমালোকৰ ক্লিয়াৰ হৈ যাব। তে ব'লা আজি বস্তুখিনি মই তোমালোকক দেখাই দিম। তে ব'লা আজি যোনখিনি মই বস্তু তোমালোকক বুজাম বুলি ভাবিছো সেইখিনি তোমালোকক এটা এটাকৈ বুজাই দিওঁ। সো তোমালোকক R1ত তোমালোকক সমানুপাত টপিকটো দিছে, ঠিক আছে? সমানুপাতটো বুজাৰ আগতে তোমালোকে জানিব লাগিব অনুপাত। কথাটো বুজি পালানে? অনুপাত জানা নে নাই কোনোবাই? ঠিক আছে, কোনোবাই যদি জানা তে জানা বুলি কবা, কমেন্টত জনাবাচোন। কোনোবাই যদি নাজানা তেতিয়াহ'লে একো নাই, মই বুজাই দিম তোমালোকক ধুনীয়াকৈ, ঠিক আছে? অনুপাত এতিয়া ধৰি লোৱা মই তোমালোকক এটা কথা কৈ আছো, চোৱা। এইটো এটা মাৰ্কাৰ আৰু এইটো এটা কলম, তোমালোকে দেখা পাইছা? যদি দুটা বস্তুৰ যদি আমি তুলনা কৰো, তুলনা কৰা মানে কি? তুলনা কৰা মানে হৈছে কম্পেয়াৰ কৰা। এই দুটা বস্তুৰ তুমি যদি কম্পেয়াৰ কৰা তেতিয়াহ'লে কিবা নহয় কিবা পাবা। হয়তো তোমালোকে যদি এইটোক একেলগে যেতিয়া খাৰা কৰি দিবা, একেলগে যেতিয়া জইন কৰি দিবা, তোমালোকে দেখিবা যে মাৰ্কাৰডাল চুটি আৰু কলমটো দীঘল। এইটো এটা কম্পেয়াৰ কৰা হৈ গ'ল। বা তাৰপিছত তুমি ক'ব পাৰিবা যে মাৰ্কাৰটো অলপ মোটা আৰু কলমডাল ক্ষীণ, হয়নে নাই? সো দুটা বস্তু তুমি যদি যেতিয়া কম্পেয়াৰ কৰিবা বা তুলনা কৰিবা, সেইটোৱে হৈছে আমাৰ অনুপাত, ঠিক আছে? তে অংকৰ ভাষাত এইটো কেনেকৈ কৰা হয়? অংকৰ ভাষাত ধৰি লোৱা মোৰ তাত ধৰি লোৱা 5 টকা এটা আছে, মোৰ তাত ধৰি লোৱা 5 টকা আছে, আৰু তোমালোকৰ তাত ধৰি লোৱা কোনোবা এজনৰ তাত ধৰি লোৱা 10 টকা এটা আছে, ঠিক আছে? এই দুটা মই কি কৰিলো যে মোৰ আৰু তোমাৰ মাজত কি কৰিলো, টকাৰ যোনটো আছে, পৰিমাণ যোনটো আছে, সেইটো মই কি কৰিলো, তুলনা কৰিলো বা কম্পেয়াৰ কৰিলো, যে মোৰ তাত 5 টকা আছে, তোমাৰ তাত কিমান টকা আছে, 10 টকা আছে। সো এই যে তুলনা কৰিলো সেইটো হৈছে অনুপাত। এতিয়া অনুপাতটো দুয়োটাৰ মাজতে আমি এই অনুপাতৰ চিন এটা ব্যৱহাৰ কৰো আৰু ইয়াক কি বুলি পঢ়ে, ইছটু বুলি পঢ়ে, ঠিক আছে? সো 5:10। সো দুটা বস্তুৰ এই তুলনা কৰাটোকে আমি কি বুলি কওঁ, আমি অনুপাত বুলি কওঁ। আমি কেতিয়াও এটা বস্তুৰ লগত কেতিয়াও আমি তুলনা কৰিব নোৱাৰো, হয়নে নাই? দুটা বস্তু আমাৰ প্ৰয়োজন হ'বই যিকোনো বস্তু। আৰু এটা কথা মনত ৰাখিবা তোমালোকে, যেতিয়া অনুপাত লিখা হয় তেতিয়া দুয়োটা বস্তুৰে যোনটো একক হয় সেইটো একেই হ'ব। যেনেকৈ ইয়াতে মই 5 টকা আছিলে মোৰ, হয়নে? আকৌ ইয়াতে 10 টকা, হয়নে নাই? সো টকা আছিলে কাৰণে অনুপাতটোত একক কিটা একে হ'ব। যেনেকৈ তুমি সেই মাৰ্কাৰটো আৰু সেই কলমডাল, তোমালোকে যোনটো দীঘল কোনডাল আছিলে, কলমটো আছিলে। তে কলমটো দীঘল আৰু মাৰ্কাৰডাল চুটি আছিল, তে মই দূৰত্বৰ কি কৰিছিলো, মই অনুপাত ওলাইছো বা তুলনা কৰিছিলো। তে সদায় মনত ৰাখিব, তুলনা কৰিব গ'লে বা অনুপাত লিখিলে দুয়োটা একক আমাৰ একে হ'ব। যেনেকৈ তুমি যে 5 কিলোমিটাৰ আৰু তুমি কি কৰিলা 10 কিলোমিটাৰ। সো কিলোমিটাৰ একে আছে কাৰণে তুমি তেতিয়াও তুলনা কৰিব পাৰিবা। এনেকুৱা নহ'ব যে 5 কেজি আৰু 300 কিলোমিটাৰ। সো এনেকুৱা যদি কৰা, এনেকুৱা নহ'ব। কিন্তু এটা দূৰত্ব লৈছা, এটা ভৰৰ তুমি অনুপাত লৈছা, ভৰৰ একক লৈছা, এনেকুৱা কেতিয়াও সম্ভৱই নহ'ব, ঠিক আছে? মনত ৰাখিবা। সো অনুপাত হ'বলৈ দুয়োটা বস্তু আমি কম্পেয়াৰ কৰা বুলি কয়, ঠিক আছে? আৰু তাৰ মাজত আমি ইছটু যোনটো চিহ্ন আছে সেইটো ব্যৱহাৰ কৰো, আৰু একক দুটা তোমালোকৰ একে থাকিব, ঠিক আছে? এতিয়া কথাটো হ'ল যে আমি সমানুপাত পঢ়ি আছো, অনুপাতটো এতিয়া কেনেকৈ সমানুপাতলৈ পৰিৱৰ্তন হয় তোমালোকক মই দেখাই দিওঁ বলা। সো আমি অনুপাতৰ কথা গম পালো, এতিয়া আমি সমানুপাত একদম ইজিকে তোমালোকৰ লগত মই এতিয়া আলোচনা কৰিম, একদম বুজি পাবাই চাবা। এতিয়া মই যিকোনো এটা অনুপাত লৈ লৈছো, ধৰি লোৱা 5:10, ঠিক আছে? আৰু লগতে আৰু এটা লৈ লৈছো যে 10:20।
এতিয়া এই অনুপাত দুটা যদি মই কটাকটি কৰো যদি এটুক মই 5 ৰে কাটো এটু 1 এটুক 5 ৰে কাটিলে 2 এটুক 10 ৰে কাটিলে 1 এটুক 10 ৰে কাটিলে 2 এতিয়া এটুক কিমান পাইছো বাৰু 1:2 আকৌ এটু কি পাইছো 1:2 হয়নে নাই এই অনুপাত দুটা চোৱাচোন কি হৈছে সমান হৈছে তে সমান হৈছে মানে কি সমান চিন দিব পৰা যায় ঠিক আছে সো এইটো যে আমি অনুপাত দুটা লৈছিলো সেই অনুপাত দুটা আমি কটাকটি কৰাৰ পিছত আমি কি পালো সমান পালো সেইটোৱে হৈছে আমাৰ কি সমানুপাত কথাটো বুজি পাইছা সমান অনুপাত নামটোতে গোটে বস্তুখিনি সোমাই আছে ঠিক আছে এতিয়া ইয়াক কেতিয়াবা এনেকুৱাও লিখা হয় যে 1:2 এই সমান চিনৰ জায়গাত কেতিয়াবা এনেকা ডবল কে ষ্টু দি দিয়ে দেই তো কথাটো একেই মানে ঠিক আছে বুজি পাইছা এটো সমান চিনৰ জায়গাত ইয়াতে ডবল ষ্টু কেতিয়াবা ব্যৱহাৰ কৰি দিয়ে ঠিক আছে ইয়া কেনেদৰেও লিখি দিয়ে কেতিয়াবা a:b ডবল ষ্টু c:d বুজি পাইছা এইটো হৈ গল আমাৰ সমানুপাতৰ যোনটো স্ট্ৰাকচাৰ কথাটো বুজি পাইছা এটো হৈছে সমানুপাতৰ স্ট্ৰাকচাৰটো কথাটো বুজি পাইছা এতিয়া আমি ইয়াক আমি এনেকৈ লিখিব পাৰো a:2 মানে কি a:2 মানে হৈছে a ডিভাইডেড বাই b হয়নে নাই ইয়াতে যেহেতু ডবল ষ্টু মানে কি সমান চিন আৰু c:d মানে তাক আমি c ডিভাইডেড বাই d লিখিব পাৰো কাৰণ ইছটো মানে কি ইছটো মানে হৈছে ডিভাইড ভাগ কৰা মানে কথাটো বুজি পাইছা না সো a:b মানে a বাই b আৰু ডবল ষ্টু জায়গাত মই সমান চিন দিম কথাটো বুজি পাইছা সমান মানে ডবল ষ্টু আৰু c:2 মানে d মানে c বাই d লিখিছো কথাটো বুজি পাইছা সো এইটো হৈছে আমাৰ সমানুপাতৰ কি গঠন এইটো হয় ঠিক আছে দুয়োটাই সমানুপাতকে বুজি পাই আছে ঠিক আছে এতিয়া নেক্সট আমি টপিকলৈ আগবাঢ়িছো চোৱা স্টুডেন্টস তোমালোকে অনুপাত আৰু সমানুপাত বুজি পালা তেতিয়া হলে ভিডিওটো পলম নকৰি লাইক এটা কৰি দিবা আৰু যদি নতুন চাই আছা তেতিয়া হলে সাবস্ক্ৰাইব কৰি থৈ দিয়া গটে কন্টিনিউ তোমালোকে ভিডিও পাই থাকিবা ঠিক আছে এটা বলা সমানুপাতৰ আমি টাইপস কিছুমান আছে সেইখিনি আলোচনা কৰো এতিয়া কিছুমান সমানুপাতৰ কিছুমান টাইপ আছে ভাগ আছে সেই ভাগখিনি কি তোমালোকক মই দেখাই দিউ চোৱা প্ৰথম ভাগ হৈছে প্ৰত্যক্ষ সমানুপাত দেই মাঝে মাঝে ৰঙা মাৰ্কাৰো ব্যৱহাৰ কৰো ঠিক আছে তোমালোকে কেনেকুৱা পাইছা জনাবা হা প্ৰত্যক্ষ সমানুপাত নেক্সট আৰু এটা আছে হেতু হৈছে আমাৰ ব্যস্ত সমানুপাত কিছু মানে জানা ঠিক আছে তো জানো বুলি কৈ পেলাই যদি স্কিপ কৰি পেলাই দিয়া তেতিয়া হলে একো বুজিব নোৱাৰি মই এটা কথা তোমালোকক কৈ দিউ যে তোমালোকে যদিও এটা বস্তু জানা তেতিয়াও তোমালোকে বস্তুখিনি চাবা তোমালোকে ইগনোৰ নকৰিবা বস্তুখিনি হয়তো তুমি যিটো বস্তু জানা সেই বস্তুটো শিকাৰ আৰু বেলেগ বেলেগ ধৰণ থাকিব পাৰে নিশ্চয় থাকিব সেই ধৰণখিনিও তোমালোকে শিকি লোৱা হয়নে নাই সেইটো হৈছে একচুৱেল লাৰ্নিং ঠিক আছে তোমালোকে সম্পূৰ্ণ বস্তুখিনি চাই যোৱা গোটেইখিনি বস্তু ক্লিয়াৰ হৈ যাব আৰু এমসিকিউ খিনিও তোমালোকে ধুনিয়াকে সমাধান কৰিব পাৰিবা ঠিক আছে এতিয়া চোৱা প্ৰত্যক্ষ সমানুপাত মানে কি ঠিক আছে সিম্পল এটা এক্সাম্পল তোমালোকক দিছো মই ধৰি লোৱা 1 কেজি চাউলৰ দাম ধৰি লোৱা কিমান 20 টকাটা ধৰি লৈছো আজিকালি বাৰু 20 টকাত নাপায় বাৰু হয়নে মূল্য বৃদ্ধি যি হৈছে আজিকালি নাপায় বাৰু তেও তোমালোকক উদাহৰণ এটা দিছো বাৰু হা তেতিয়া হলে 2 কেজি দাম কিমান হ'ব obviously বাহিব 20 কেটো বাহিব কথাটো বুজি পাইছা নে নাই যে 1 কেজি চাউল আছিল তাক মই কি কৰিলো 2 কেজি কৰিলো চাউল কি কৰিলো চাউলৰ পৰিমাণটো কি কৰিলো বহাইছো মই হয়নে নাই চাউলৰ পৰিমাণটো মই কি কৰিলো বহাইছো আৰু তেতিয়ালে দামৰ পৰিমাণটো কি হ'ব বাহি যাব হয়নে নাই কোৱা চাউলটো যেতিয়া বহাইছো চাউলৰ পৰিমাণ যোনটো বহাইছো চাউল কিমান আছে চাউলৰ ভৰটো যিমান বহাইছো দামটোটো বাহি যাব তে যেতিয়া এটা বস্তু বহালে আনটো বস্তু যেতিয়া বাহি যায় তেতিয়া তাক কি কয় প্ৰত্যক্ষ সমানুপাত বুলি কয় কথাটো বুজি পাইছা যদি এক পেকেটত যদি তোমাৰ এটা পাৰ্লেজি বিস্কুটৰ পেকেটত যদি ধৰি লোৱা 14টা বিস্কুট থাকে 5 পেকেটত কিমান থাকিব কবি যাব নেকি বাহি যাব আৰু নহয় নে তে যেতিয়া এটা বস্তু বহাই দিয়াৰ পিছত লগৰটো যেতিয়া বাহি যাব ঠিক আছে তাক কি ক'ব
প্ৰত্যক্ষ সমানুপাত বুলি ক'ব বুজি পাইছা একদম ক্লিয়াৰ হৈছে এতিয়া তোমালোকক মই প্ৰত্যক্ষ সমানুপাতৰ বিষয়ে কিছুমান কথা কৈ দিও দিয়া এতিয়া চোৱা প্ৰত্যক্ষ সমানুপাত ইয়াক ধৰি লোৱা a/b সমান সমান c/d আছে এতিয়া যদি এটো যদি প্ৰত্যক্ষ সমানুপাতত যদি আছে ইয়াক লিখা হয় কেনেকৈ চাই লোৱা আচ্ছা a/b মানে ইয়াক মই এনেকা লিখিব পাৰিম a/b লিখিব পাৰিম obviously আৰু c/d মই লিখিব পাৰিম c/d ঠিক আছে এতিয়া মনোযোগ দিবা যদি প্ৰত্যক্ষ সমানুপাতত যদি থাকে তেতিয়া হলে কি কৰিবা এই a লগত d টো পূৰণ কৰিব লাগে বজ্ৰ পূৰণ মানে a লগত d পূৰণ মানে তেতিয়া হলে a পূৰণ d সমান সমান a টো লগত এইটো পূৰণ কৰিব লাগিব তেতিয়া হলে b পূৰণ c হৈ যাব কথাটো বুজি পাইছা সো এইটো হৈছে আমাৰ প্ৰত্যক্ষ সমানুপাত বুজি পাইছা নেক্সট আমাৰ হৈছে ব্যস্ত সমানুপাত ঠিক আছে ব্যস্ত সমানুপাতত কি কৰিব লাগে চোৱা প্ৰত্যক্ষ সমানুপাতত কি আছিল যে এটা বস্তু বঢ়াই দিলে আনটো বস্তু বাঢ়ি যায় হয়নে নাই ব্যস্ত সমানুপাতিকত কি হয় যদি তুমি এটা বস্তু যদি বঢ়াই দিয়া আনটো বস্তু কমি যায় যেনেকৈ উদাহৰণ এটা দিও মই এজন মানুহে ঠিক আছে এজন মানুহে এটা কাম কৰে ধৰি লোৱা 20 দিনত কৰিব 20 দিন লাগিল তাৰ দেই কাৰণ এজন মানুহ সেই এজন মানুহৰ ঠাইত যদি মই 5 জন মানুহ যদি লগাই দিও তেতিয়া হলে সেই দিনটো কি হৈ যাব কমি যাব মানুহটো বহাই দিছো নে নাই মানুহ মই বহাই দিছো তেতিয়া হলে আমাৰ দিনটো কমি যাব হয় না নাই এনেকুৱা ধৰণৰ ঘটনাক আমি কি বুলি কও আমি ব্যস্ত সমানুপাত বুলি কও ঠিক আছে তো তাক যদি এনেকুৱা যদি থাকে a/b সমান সমান c/d যদি থাকে তেতিয়া হলে আমি ইয়াকো এনেকৈ লিখিব পাৰিম a/b সমান সমান ইয়াতে ইছটো আছে কাৰণে c/d হয় না নাই বুজি পাইছা এতিয়া মনত ৰাখিবা ব্যস্ত সমানুপাত যদি হয় ঘটনাটো তোমালোকেতো গম পাবাই ঠিক আছে ব্যস্ত সমানুপাত হয় নে নাই যদি ব্যস্ত সমানুপাতত যদি থাকে তেতিয়া হলে ইয়াক কেনেকৈ লিখা হয় a টো লগত এতিয়া a টো পূৰণ হ'ব মানে তলে ওপৰে পূৰণ মানে কথাটো বুজি পাইছা নে a লগত b আকৌ c লগত d পূৰণ c লগত d পূৰণ এইটো হৈ যাব আমাৰ ব্যস্ত সমানুপাতিকৰ তোমালোকৰ কি স্ট্ৰাকচাৰটো এটো আমাৰ প্ৰত্যক্ষ সমানুপাতিকৰ স্ট্ৰাকচাৰ এটো ব্যস্ত সমানুপাতিকৰ স্ট্ৰাকচাৰ ঠিক আছে আচ্ছা মই ইয়াতে এটা কথা কবলৈ মই পাহৰিলো প্ৰত্যক্ষ সমানুপাতিকত যদি এটা বস্তু ঠিক আছে এটা বস্তু ধৰি লোৱা x সেই বস্তুটো আমাৰ কি হৈছে যদি প্ৰত্যক্ষ সমানুপাতিকত থাকে তেতিয়া হলে এটো ডাইৰেক্ট এনেকুৱা সমানুপাতিকত থাকিব ধৰি লোৱা y লগত ধৰি লোৱা হৈ আছে যে x টো যদি বাঢ়ে তেতিয়া হলে y টো বাঢ়িব হয় নে নাই তে x টো যদি বাঢ়ি যায় y টো বাঢ়িব তে ইয়াক কেনেকৈ লিখা হয় প্ৰত্যক্ষ সমানুপাতিকত x proportional to y বুলি কয় x সমানুপাতিক y কথাটো বুজি পাইছা যদি x টো যদি বঢ়াই দিয়া হয় তেতিয়া হলে y ও বাঢ়িব y যদি কমাই দিয়া হয় x ও কমি যাব কথাটো বুজি পাইছা কিন্তু ব্যস্ত সমানুপাতিকত কেনেকৈ লিখা হয় চোৱা x proportional to 1/y যদি x টো যদি বঢ়াই দিয়া হয় y কমিব y বঢ়াই দিলে x কমি যাব সো এইখিনি হৈছে আমাৰ সমানুপাতিকৰ টাইপস খিনি আৰু কেনেকৈ তাক প্ৰেজেন্টেশন কৰা হয় মই গুটেইখিনি বস্তু তোমালোকক দেখাই দিলো ঠিক আছে ধুনিয়াকে তোমালোকে স্ক্ৰিনশ্বট মাৰিবলা তোমালোকে ধুনিয়াকে নোট বহিত লিখি লবা ঠিক আছে কাৰোবাৰ যদি প্ৰয়োজন হয় যে নোটস লাগিব হ্যান্ড ৰিটেন যদি নোটস লাগে মোক কমেন্ট কৰিবা মই তোমালোকক দি দিম ঠিক আছে সম্পূৰ্ণভাৱে ফ্ৰী থাকিব একো পইচা পাতি একো নালাগে ধুনিয়াকে তোমালোকে খালি বস্তুখিনি আয়ত্ত কৰা ঠিক আছে এতিয়া আমি এক্সাৰসাইজ খিনি আৰম্ভ কৰো খুব ধুনিয়া এক্সাৰসাইজ আছে আৰু আনটো মই আজি সমাধান কৰি দিম সো এতিয়া আমাৰ অনুশীলনী R1 টো তোমালোকৰ লগত আজি আলোচনা কৰিম সম্পূৰ্ণ ধুনিয়াকে চাই যোৱা খালি কি কৈছে তলৰ কোনটো অনুপাত একোটা সমানুপাত হ'ব এমসিকিউ কোৱেশ্চন দিছে এটো খুব ধুনিয়া অপচন 4টা দিছে কোনটো হ'ব আমাক খুদিছে সো এইটো এটা অনুপাত এইটো এটা অনুপাত এই দুটা অনুপাত আমাৰ সমানুপাত হ'ব নে নাই মই কি কৈছিলো যে সমানুপাত হ'বলৈ যদি এইটো এটা অনুপাত লৈছো আৰু এইটো এটা অনুপাত যদি কটাকটি কৰি পেলাই আমাৰ কি হৈ যাব
যদি একে যদি হয় অনুপাত দুটা যদি একে হয় এটুকু কটাকটি কৰিম এটুকু কটাকটি কৰিম কটাকটি কৰি পেলাই একে যদি হৈছে তেতিয়াহলে এইটো কি হৈ যাব সমানুপাতত থাকিব এইটোই কথাটো বুজি পাইছনে মই এটা কটাকটি কৰো চোৱা এটুক যদি 3 ৰে কাটো এটু 4 পাম এটুক 3 ৰে কাটিলো 7 পাম আৰু তো কটাকটি না যায় এটুক যদি মই 2 ৰে কাটো হয়নে এটুক 2 ৰে কাটিলে আমাৰ কিমান যাব 16 এটুক 2 ৰে কাটিলে যাবগৈ আমাৰ 28 হয়নে নাই এটুক যদি আমি 4 ৰে কাটো 4 পাম আকৌ এটুক কাটিলে 4 ৰে 7 পাম তে এটু পাইছো 4:7 এটু সোয়া পাইছো 4:7 ঠিক আছে মানে আমাৰ অপচন এ টোই শুদ্ধ ঠিক আছে দুয়োটা অনুপাতটো আমাৰ কি পাইছো আমাৰ সমান বুলি পাইছো হয়নে সো অপচন এ টোই শুদ্ধ কিন্তু একিটা তোমালকে চোৱাচোন এটুক যদি আমি 6 ৰে কাটো 3 এটুক 6 ৰে কাটিলে 5 3:5 এটুক যদি মই 7 ৰে কাটো দুবাৰ এটুক 7 ৰে কাটিলে 3 বাৰ হয়নে না 7 2 14 7 3 21 চোৱাচোন 3:5 আৰু 2:3 তে এটু নহয় মানে এটু ভুল অনুপাত দুটা আমাৰ একে হৈছে নেকি নাই হোৱা এটুক চোৱা এটুক যদি মই 11 ৰে কাটো দুবাৰ পালো এটুক 11 ৰে কাটিলে 3 বাৰ এটুক চোৱা আমাৰ সেম সংখ্যাৰে হৰণ যায় নেকি যায় এটুক 3 ৰে কাটিলে 11 পালো এটুক 3 ৰে কাটিলে 8 3 8 গুণ 24 হয়নে সো এটু চোৱা আমাৰ সমানুপাত হৈছে নেকি একে হোৱা নাই এটুক চোৱাচোন সো এটু তোমালকে কৰিবাচোন এটু হয় নেকি চাবা ঠিক আছে এটু নহয় আমাৰ অপচন এ টোই শুদ্ধ ঠিক আছে নেক্সট এই 2 নম্বৰ কোৱেশ্চন খিনি কি কৈছে চোৱা কি কৈছে যে তলৰ কোনবোৰ সংখ্যা ক্ৰমে সমানুপাতত থাকিব তে একিটা আমাক সংখ্যা দি দিছে একিটা সমানুপাতত আছে নেকি আমাক খুদিছে তে এটুক মই এ বুলি ধৰিম এটু বি এটু সি এটু ডি ঠিক আছে সো এইকিটা আমাৰ সমানুপাতত আছে নে নাই আমি সুধিম এতিয়া প্ৰথম কি কৰিম এ দুটা আমি কি কৰিম আমি ইষ্টুত লিখি লম ডিভাইডত লিখি লম 2/6 আকৌ এটুক মই সমানুপাতত লিখি লম কি হৈ যাব 6/8 এতিয়া কটাকটি কৰি আমি যদি অনুপাত কিটা যদি একে যদি পাইছো তেতিয়াহলে সমানুপাতত আছে সো এটুক যদি 2 ৰে কাটো এবাৰ পাম এটুক 2 ৰে কাটিলে 3 পাম মানে হৈ যাব 1/3 তাৰ পিছত এটুক যদি কটাকটি কৰো 2 ৰে কাটিলে 3 এটুক 2 ৰে কাটিলে 4 মানে আমি পাই যাম 3/4 তে সমান পাইছো জানো এটু সমান নাই পোৱা হয়নে নাই তেতিয়াহলে এইটো আমাৰ সমানুপাতত নাই মানে তে তোমালকে কি লিখিবা সো এতেকে উক্ত ক্ৰমটো সমানুপাতত নাই বুজি পাইছা সো কটাকটি কৰিলো কটাকটি কৰি পেলা আমি কি পালো যে সমানুপাতত নাই ঠিক আছে এতিয়া চোৱা মই গুটে কিটা কৰি নিদু তোমালকক এ আৰু সি টু কৰিছো বি আৰু ডি টু তোমালকে কৰিবা ঠিক আছে চোৱা এতিয়া সেম এটুক মই এ বুলি ধৰিম এটু বি এটু সি এটু ডি তেতিয়া হলে এ দুটাৰ আমি কি কৰিম সমানুপাত ওলাম প্ৰথম সো ওপৰত হৈ যাব পি তলত হৈ যাব কি পি কিউ হৈ যাব আৰু এটু যদি কৰো এ দুটা যদি কৰো তেতিয়া হলে পি স্কয়াৰ কিউ ওপৰত হৈ যাব আৰু তলত হৈ যাব কিউ স্কয়াৰ হয় নে নাই এতিয়া চোৱা পি পি কাটা গৈ আছে মানে ওপৰত 1 এটা থাকিব ইয়াতে কিউ এটা কাটা গল তলত এটা আছেই কিন্তু এতিয়া তলত এটা কাটি দিলে এটা ৰৈ যাব হয়নে সো ইয়াতে হৈ যাব 1/q আৰু এটু হৈ যাব আমাৰ p স্কয়াৰ ডিভাইডেড বাই তলত q এটা আছে নহয় এটু দেখা পাইছনে সো অনুপাত দুটা একে হৈছে নেকি সো এটু আমাৰ হৈ যাব উক্ত ক্ৰমটো সমানুপাতত নাই কথা কিটা বুজি পাইছনে সো এই দুয়োটাই উক্ত ক্ৰমটো সমানুপাতত নাই বুলি তোমালকে লিখিবা বি আৰু ডি ৰ ভিতৰত কোনটোত আছে সমানুপাতত তোমালকে চাবা ঠিক আছে নেক্সট 3 নম্বৰ অংকটো চোৱা খুব ইম্পৰ্টেন্ট হেকিটা এতিয়া তোমালকৰ 3 নম্বৰ প্ৰশ্নখিনি চোৱা খালি ঠাই পূৰ কৰা দিছে খুব ইজি হয় হা বৃত্তৰ কালি হৈছে তোমালকে জানা এ বুলি এ মানে কি এৰিয়া আৰু বৃত্তৰ কালিটো এ আখৰে বুজায় আৰু তাৰ মানটো দিছে পাই r স্কয়াৰ ঠিক আছে ইয়াতে পাই মানে তো গম পাইছাই আৰু r মানে কি ব্যাসাৰ্ধ যদি এ বাঢ়ে মানে কি কালি যদি বাঢ়ে তেতিয়ালে r কি হ'ব আৰু বাঢ়িব হয়নে নাই যদি তোমালকে নিজে ভাবিছোৱা এটো এটা বৃত্ত আৰু এটো এটা বৃত্ত কাৰ কালি বেছি এটোৰ বৃত্তৰ কালি বেছি হয়নে তেতিয়ালে ইয়াৰ যোনটো r হ'ব আৰু ইয়াৰ যোনটো r হ'ব এই r টো বাঢ়ি যাব হয়নে নাই ইয়াতকেটো বাঢ়িব হয়নে নাই তেতিয়ালে এ বাঢ়িলে r কি হৈ যাব আৰু বাঢ়ে কথাটো বুজি পাইছানে যদি r কমে যদি r কমি যাব তেতিয়ালে এ কি হৈ যাব এ কমি যাব
এ মানে কি কালি কমি যাব যদি r ইমান আছিলে এতিয়া r কি হৈ গল কমি গল তেতিয়া হলে এ আমাৰ কি হৈ যাব কমি যাব এ মানে কি কালি বৃত্তটোৰ কালিটো কমি যাব ব্যাসাৰ্ধ কমিলে কালিটো কমি যাব বুজি পাইছা নেক্সট ওয়া ইয়াতে এটা দি দিছে এখন গাড়ীৰ ভ্ৰমণৰ সময় t বুলি কৈছে আৰু দূৰত্ব d আখৰেৰে বুজাইছে হা তালিকাত দিয়া ধৰণৰ আমাক তালিকাটো চাব দিছে t মানে সময় আৰু d মানে হৈছে দূৰত্ব ঠিক আছে তেতিয়া হলে ধৰি লোৱা t 1 ঘণ্টাত আমাৰ দূৰত্ব কিমান যায় 4 কিলোমিটাৰ যায় ঠিক আছে তেতিয়া হলে 2 ঘণ্টাত কিমান যাব 8 গৈছে হয়নে ডাবল গৈছে 3 ঘণ্টাত কি হৈছে 12 হৈছে 4 ঘণ্টাত 16 হৈছে 5 ঘণ্টাত 20 হৈছে 6 ঘণ্টাত তেতিয়া হলে কি হ'ব 24 হ'ব হয়নে নাই কেনে কৈ হৈছে তোমালোকে কি কৰিবা চোৱা আমাৰ যিকোনো এটো ধৰি লোৱা 1 ডিভাইডেড বাই 4 ঠিক আছে t আমি 1 বুলি ধৰিছো আৰু d আমাৰ 4 বুলি ধৰিছো এতিয়া ওপৰত কি আছে 6 আৰু তলত আমাৰ 24 মইহে বহাইছো তোমালোকে নাজানা ধৰি লোৱা x বুলি ধৰি লোৱা এতিয়া 1 divided by 4 আৰু 6 divided by এটো তলত একো নাই মই x বুলি ধৰিছো তোমালোকে y বুলিও ধৰিব পাৰা ঠিক আছে বাৰু মই কি বুলি ধৰিম d আছে মই d বুলিয়ে ধৰিছো হা তলত ডিসটেন্স আছে সো d বুলি ধৰিছো এতিয়া তোমালোকে গম পাইছা যে 1 বাঢ়িছে 1 যদি বাঢ়িছে 1ৰ হলনি কি হৈছে 2 হৈছে সো 1ৰ পৰা যেতিয়া 2 হৈছে 4ৰ পৰা 8 হৈছে হয়নে নাই মানে এটা বস্তু বাঢ়ি গলে আনটো বস্তু বাঢ়ি যায় তেতিয়া হলে কি হয় বজ্ৰপূৰণ হ'ব প্ৰত্যক্ষ সমানুপাত হ'ব তেতিয়া হলে কি হ'ব চোৱা প্ৰত্যক্ষ সমানুপাতত কি হ'ব বজ্ৰপূৰণটো এইটো লগত এইটো পূৰণ এইটো লগত এইটো পূৰণ তেতিয়া হলে 1ৰ লগত যদি d পূৰণ কৰাতে 1 পূৰণ d দিয়ে হৈ যাব ইকুৱেল টু 4 লগত 6 পূৰণ কৰিলে 24 তো d ইকুৱেল টু মই 24 দি দিছিলো কথাটো বুজি পাইছা সেম ইয়াতো কৰা তুমি সেই একে অনুপাত লৈ লোৱা 1 ডিভাইডেড বাই 4 লৈছো 1 ডিভাইডেড বাই 4 লৈছো সমান সমান তলত 28 আছে তে তলত 28 দিলো ওপৰত একো নাই সো ওপৰত মই কি দি দিম ওপৰত t আছে মই t দি দিলো বুজি পাইছা প্ৰত্যক্ষ সমানুপাত কি কৰিবা প্ৰত্যক্ষ সমানুপাতত এইটো লগত এইটো পূৰণ এইটো লগত এইটো পূৰণ সো কি হৈ যাব চোৱা 1 লগত 28 পূৰণ কৰিলে 28 4 লগত t পূৰণ কৰিলে 4t 4 টো যদি এপিনে আহি যায় কি হৈ যাব হৰণ হৈ যাব 28 ডিভাইডেড বাই 4 ঠিক আছে আৰু এপিনে ৰৈ গল t তো 4 7 গুণ 28 হয়নে নাই সো আমি t পাই যাম 7 সো আমি t পাই যাম কিমান 7 পাই যাম বুজি পাইছা এতিয়া চোৱা আমাৰ 1 2 3 4 5 6 7 এটো কি হৈ যাব আমাৰ 8 হৈ যাব হয়নে নাই এটো 8 হৈ যাব এটো 8 দিব লাগিব যদি 8 দিও তেতিয়া হলে এটো কি হ'ব মুখে মুখে ওলাই আছে 8 4 গুণ এটো 32 হৈ যাব আৰু বুজি পাইছা এটো নিচিনা নিয়ম কৰিব লাগিব ইয়াতে বুজি পাইছা নে তো বাৰু মই কৰি দিছো যোৱা এটো 32 টো কেনেকা হল মই কৰি দিছো যোৱা ঠিক আছে তোমালোকে বুজি পোৱা নাই মই কৰি দিম লাগিলে একো নাই ঠিক আছে সো এটো মই অলপ ৰাফলি কৰি আছো গোটেই নিয়মটো তোমালোকক খালি দেখাই দি আছো ঠিক আছে তোমালোকে এটো মই যেনেকাকে ৰাফলিকে কৰিছো তেনেকাই কৰিব লাগিব এটো কোনো এনেকা পুৰা নিয়ম একদম লিখি দিবলৈ একদম প্ৰয়োজন নাই মানে ঠিক আছে এটোত এমসিকিউ খুদিব ইয়াৰ পৰা ঠিক আছে এতিয়া সব মই 32 টো কেনেকৈ পালো মই সেম 1/4 লৈছো ঠিক আছে ইয়াতে যোনটো আছে এনেকুৱা নহয় যে তোমালোকে 1/4 এ লবা তোমালোকে 2/8 টো লৈ পেলাই কৰিব পাৰা একো নহয় ক্যালকুলেশন তো কমান ডাঙৰ হ'ব আৰু প্ৰথম অনুপাতটো লৈ লৈছিলো মই সো নেক্সট এটোত কি আছিল এটো খালি আছিল 8 টো হে মই লৈছো কাৰণ 8 টো কিয় 8 বুলি দিলো কাৰণ 7 আছে 8 দিছো নেক্সট টু 8 দি দিলো কথাটো বুজি পালা সমান সমান ওপৰত 8 আছে তলত আমাৰ কি আছিল তলত খালি আছে মানে কি d বহাই দিও স্মল d বহাই দিও সো প্ৰত্যক্ষ সমানুপাত 1 ৰ লগত d পূৰণ কৰা d পাবা 4 8 গুণ 32 পাবা বুজি পাইছা সো এইখিনিত 32 হল আকৌ ইয়াতে কিমান হ'ব এইখিনিত তোমাৰ হৈ যাব তুমি 9 বুলি বহাই নি দিবা ইয়াতে সোৱা সো 9 ডাইৰেক্ট বহাই নি দিবা ইয়াতে কিবা বেলেগ থাকিবও পাৰে ঠিক আছে চাই লোৱা সো নেক্সট 1/4 পৰত কি দিম মই ওপৰত স্মল t বুলি দিম হয়নে স্মল t তলত হৈ যাব 36 সো বজ্ৰ পূৰণ কৰা 1 লগত 36 পূৰণ 36 হৈ যাব 4 লগত t পূৰণ কৰিলে 4t সো 4 9 গুণ 36 সো 9 ইকুৱেল টু t ঠিক আছে বুজি পাইছা সো এইখিনি হৈছে আমাৰ বক্সটো মই সম্পূৰ্ণ কৰিলো এতিয়া খালি ঠাই কিছুমান আছে হেতু পূৰণ কৰি দিছো t আৰু d এ ডেশ ভাবে বিচৰণ কৰে কি প্ৰত্যক্ষ সমানুপাতত বিচৰণ কৰিছে হয়নে নাই সো এটো লিখি দিবা প্ৰত্যক্ষ ভাবে বিচৰণ কৰিছে হয়নে নাই ব্যস্ত সমানুপাতত বাহা নাই এটো প্ৰত্যক্ষ সমানুপাতত বাহিছে কাৰণে প্ৰত্যক্ষ ভাবে বিচৰণ কৰিছে
টি যদি আমাৰ 6 হয় টি আমাৰ 6 হলে আমাৰ ডি কিমান 24 বুজি পাইছা টি 28 হলে ডি 28 হলে আকৌ আমাৰ টি কিমান 7 ঠিক আছে ডি আমাৰ 36 হলে আমাৰ টি কিমান টি আমাৰ 9 বুজি পাইছা সো এটো আসলে 3 নম্বৰ কোৱেশ্চনৰ খালি ঠাইখিনি সম্পূৰ্ণ কৰিলো 4 নম্বৰ খিনি বেছি ইম্পৰ্টেন্ট আছে হেখিনি চোৱা 4 নম্বৰ কোৱেশ্চনটো কি দিছে চোৱা মই কোৱেশ্চনটো বাৰু লিখা নাই ধুনিয়াকৈ চাই লোৱা 4 নম্বৰ কোৱেশ্চনটো এমসিকিউ দিছে বহুত ইম্পৰ্টেন্ট কোৱেশ্চন এটো ঠিক আছে ষ্টাৰ মাৰ্ক তোমালকে দি ৰাখিবা যদি p proportional to q দিছে হয়নে সো given p proportional to q দিছে হয়নে না এটো proportional বুলি কয় ঠিক আছে ডাইৰেক্টলি proportional বুলি কয় দেই p directly proportional to q মানে p যদি তুমি বহাই দিয়া q ও বাহি যাব প্ৰত্যক্ষ সমানুপাতত আছে আৰু p যদি তুমি কমাই দিয়া q ও তোমাৰ কমি যাব ঠিক আছে এটো কথা বুজি পালা সো আমাক মানে এই বস্তুটো দি পেলা আমাক কি বুজাব চেষ্টা কৰিছে যে এটো যোনটো ঘটনা আছে এটো প্ৰত্যক্ষ সমানুপাতত আছে বুলি আমাক হেটোৱে বুজাব চেষ্টা কৰিছে কথাটো বুজি পালা সো এতিয়া আমাক কি দিছে p আমাক দি দিছে 6 সো q দি দিছে 30 যদি আমাৰ p যদি আমাৰ 2 হৈ যায় তেতিয়া হলে q আমাৰ কিমান হেতু দিছে ঠিক আছে সো যেহেতু প্ৰত্যক্ষ সমানুপাতত আছে আমি লিখি লম সো এতেকে প্ৰত্যক্ষ সমানুপাতত আছে ঠিক আছে সো প্ৰথম যোনটো কন্ডিশন সো প্ৰথম কন্ডিশন মানে p যদি 6 হয় q আমাৰ 30 সো p যদি মই ওপৰত বহাই দিও 6 হয় q আমাৰ কিমান 30 তলত বহাই দিম কথাটো বুজি পাইছা নেক্সট আমাৰ p যদি আমাৰ 2 হয় p খিনি আমি ওপৰত বহাইছো p যদি আমাৰ 2 হয় q টো তলত বহাব লাগিব q আমি নাজানো তো q টো q এ লিখি ৰাখিছো হ'ব এতিয়া যেহেতু প্ৰত্যক্ষ সমানুপাতত আছে প্ৰত্যক্ষ সমানুপাতত আমি কি কৰিব লাগে বজ্ৰ পূৰণ কৰিব লাগে তো 6 ৰ লগত q পূৰণ মই এটো বুজাবলৈ দিছো হা পৰীক্ষা দি নি দিবা ঠিক আছে মই বুজাবলৈ দি আছো সো 6 ৰ লগত q পূৰণ কৰিব লাগিব তো 6 পূৰণ q আকৌ 2 লগত 30 পূৰণ তো 2 পূৰণ 30 বুজি পালা সো এতিয়া মই কি কৰো যে q টো এপিনে ৰাখি দিও 6 টো এপিনে লৈ যাও সো হেপিনে কি হৈ যাব 2 পূৰণ 30 60 হৈ যাব আৰু 6 টো যদি এপিনে আহি যায় তলত কি হৈ যাব হৰণ হৈ যাব তো 6 ৰে 60 ক 10 বাৰ যাব সো q ইকুৱেল টু আমি পাইয়ে গলো q ইকুৱেল টু 10 পালো বুজি পাইছা সো এই অপচন সি টো আমাৰ শুদ্ধ উত্তৰ হ'ব তোমালোকে দি লবা ঠিক আছে নেক্সট ইয়াৰ অন্তিমটো প্ৰশ্ন 5 নম্বৰ কোৱেশ্চনটো ধুনিয়াকে চাওয়া সো 5 নম্বৰ কোৱেশ্চনটো চোৱা বেছি ইম্পৰ্টেন্ট আছে ভালকে চোৱা হা তলৰ তালিকাখনৰ খালি ঠাইত y ৰ মান আমাক খুদিছে ঠিক আছে সো ইয়াত দেখা পাইছে তালিকাখন ইয়াত থকা এই খালি বাকসটো আমাক পুৰ কৰিব দিছে অপচন কিটা দি দিছে হা তে তোমালোকে জানিব লাগিব ইয়াতে কি হৈ আছে চোৱা 1 ৰ পৰা 2 হৈছে মনোযোগ দিবা দেই 1 ৰ পৰা 2 হৈছে তে কি হৈছে 1 ৰ পৰা যদি 2 হৈছে মানে কি বহাই দিছে কিন্তু ইয়াতে y কি হল 32 ৰ পৰা 16 হৈ গল কি হল মানে তুমি যদি বহাই দিছা এপিনে কমি গৈছে x টো যদি বহাই গৈ আছে y টো আকৌ কমি গৈছে হয়নে 2 ৰ পৰা 4 হৈছে এপিনে আকৌ y টো 16 ৰ পৰা আকৌ 8 হৈছে মানে কি হৈছে এটো ব্যস্ত সমানুপাতত আছে হয়নে নাই x proportional to 1/y হৈ আছে x যদি বহাই দি আছে y টো আমাৰ কমি গৈ আছে হয়নে নাই সো এটুত কি কৰিম চোৱা সো প্ৰথম সমানুপাতটো লৈ লবা 1/32 সমান ইয়াতে যোনটো এটু দিছে এটু পুৰাব দিছে হয়নে নাই সো ওপৰত কি আছে 8 আছে তলতটো আমাক পুৰাব দিছে তলত মই y বুলিয়ে ধৰি লম ঠিক আছে যেহেতু আমাৰ গম পাইছো এটু প্ৰত্যক্ষ সমানুপাতত নাই ব্যস্ত সমানুপাতত আছে তেতিয়া হলে আমি কি কৰিব লাগিব আমি যোনটো নিয়ম আছে এটু বজ্ৰ পূৰণ কৰিম নেকি ইয়াতে বজ্ৰ পূৰণ নকৰো ইয়াতে কি কৰিম তলে ওপৰে পূৰণ 1 ৰ লগত 32 পূৰণ সো 1 পূৰণ 32 সমান 8 পূৰণ y এই কাৰ চিন বিলাক নিদিবা দেই পৰীক্ষাত নিদিবা ইবিলাক তোমালোকক বুজাবলৈ দিছো মই সো হৈ যাব 1 পূৰণ 32 হৈ যাব 8 পূৰণ y 8y আচ্ছা 8 টো যদি এপিনে লৈ হো 32/8 সো হৈ যাব y হয়নে সো 8 4 গুণ 32 সো y উইল বি আমি কিমান পাই গলো 4 সো অপচন সি টো শুদ্ধ উত্তৰ বুজি পাইছা সো R1 ৰ এখিনি 5 নম্বৰ লৈকে কোৱেশ্চন আছিল তোমালোকক গুটেখিনি মই সমাধান কৰি দিলো তোমালোকে নেক্সট চেপ্টাৰটো তোমালোকে লাগেনে নাই তোমালোকে কমেন্টত জনাবা আৰু সম্পূৰ্ণ ভিডিওটো তোমালোকে বুজি পাইছানে নাই কমেন্টত জনাবা যদি নতুনকে যদি সাবস্ক্ৰাইবাৰ যদি চাই আছা তেতিয়ালে সাবস্ক্ৰাইব কৰি দিবা দেই তে নেক্সট তোমালোকক মই বহুপদ চেপ্টাৰটো তোমালোকৰ ইন্ট্ৰোডাকচন ভিডিও এটা দিছো তোমালোকে ডেসক্ৰিপচনত চেক কৰিবা লিংকটো পাই যাবা হেতু তোমালোকে চাই লোৱা
3 নম্বৰ চেপ্টাৰ হয় সেই চেপ্টাৰটো তোমালোকে বহুত ইম্পৰ্টেন্ট ইন্ট্ৰডাকচন ভিডিওটো তোমালোকক দিছো তোমালোকে হেতু সম্পূৰ্ণভাৱে ধুনিয়াকৈ চাই লোৱা বহুতখিনি কথা বুজি পাবা ঠিক আছে সো আজিলৈ মই বিদায় মাৰিছো ধন্যবাদ